আছো এতিয়া বিল্ডিঙৰ ওপৰত মানে চাদৰ ওপৰত আছো মানে মানুহ চাই আছে এইফালে পুৰা টিকেট কাটাৰ ভিৰ হৈ আছে তাকে কিবা হাল্লা লাগিছে তাকে আমি দৌৰি আহিছালো পুৰা ভিৰ লাগি আছে আৰু যোৱাকালি ৰাতি বোলে চ কৰি থাকোঁতে প্ৰেমতে পৰিছে গানটো পৰিছে না ওপৰৰ পৰা পৰি থাকিলে আৰু ভৰি চৰি পুৰা ক'লা হৈ গৈছে বিষত থাকিব পৰা নাই আৰু এতিয়া আমি গা ধুব পৰা নাই ভাবিছোঁ আমি গণেশগুৰিত অলপ ওলাই যাওঁ কিন্তু গা ধুব পৰা নাই মানে পানী চানী বন্ধ হৈ গৈছে পানী আহিব পৰা নাই মটৰ চুইচ দিছে তথাপি মানে পানী সিচানি উঠা নাই আৰু এই আমাৰ লীনা পুৰা খোৱাৰ পৰা উঠি আহিছে হাল্লাতে হা অঁ এইবিলাক ফুলি আছে পুৰা ঘূৰি এটা লবি লৈ কেনে লগাই দিব আৰু এইফালে আমাৰ ভনিতা গুড মৰ্ণিং ভনিতা ব্লগ মৰিছে আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব গাইজ যোৱাকালি জুবিন দা আহিলে মোৰ কাষতে বহিলে কিন্তু ইমান লাজ লাগিলে কিবা ভয়ো লাগিলে মানুহজনক দেখি পেলাই কিবা ভগৱান লাগিছে মানে সঁচা সপোন লাগিছে দেখি পেলাই তাৰ কাৰণে মানে কি কৰোঁ কি নকৰোঁ চবেই ফটো উঠিলে মই মুখ মেলি চাই থাকোঁতে গ'ল মই জুবিন দাক মুখ মেলি চাই থাকোঁতে গ'ল মোৰ কাষতে বহিলে ইমান ধুনীয়াকৈ মাতিলে কিন্তু মই ফটো উঠিবৰ কাৰণে সাহস নহ'ল গাইজ কি কৰিম আৰু কাষত বহি পেলাই যে মাতিছে এইখিনি মোৰ কাৰণে বহুত আৰু তো গাইজ মনটো পুৰা দুখ লাগি গ'ল কিয় জানো মই ফটো চটো নুঠিলোঁ আৰু আমাৰ গায়ক দাহঁতে পুৰা ফটো উঠিছে মোক কৈছিলে তই এইফালে ফটো উঠিবা কিন্তু মোৰ লাজ লাগিলে তো ফটো উঠিব নোৱাৰিলোঁ তো এনেকুৱা লাগিছে মাতিছে যে মই সেইখিনিয়ে বহুত আৰু জুবিন দাক যে দেখা পাইছোঁ ওচৰৰ পৰা একদম ক্ল'জ দেখা পাইছোঁ কাষত বহিছে সেইখিনিয়ে মোৰ কাৰণে বহুত আৰু তথাপি মানে অলপ ভিডিঅ' কৰি থৈ দিছোঁ সেইখিনি আপোনালোকৰ কাৰণে দিম আৰু ইয়াতে তো আজিৰ পানী নাই ওলা দিয়া আছে তো আজি আমাৰ লাষ্ট নাইট আজি আমাৰ ফাৰ্ষ্ট শ্ব' হ'ব লেডি মেকবেথ আৰু ছেকেণ্ড শ্ব' হ'ব মেডাম মেনকা তাৰ কাৰণে পুৰা টিকেট কটাৰ কাৰণে পুৰা হেঁচা ঠেলা লাগি আছে আপোনালোকক দেখাই আছোঁ গাইজ পানীৰ কাৰণে ৰখি আমি এতিয়া বুঢ়া হ'লোঁ এতিয়া লাহে কৰি 10টা বাজিব তাৰ কাৰণে ভাবিছোঁ যে তলত যিটো মানে কমিটিৰ মানুহ আছে টিকেট কাউণ্টাৰ আছে আমাৰ ইয়াতে তলতে তো তাতে গৈ পেলাই আমি দাদাকেইজনক কৈ থৈ আহোঁ কিবা কৰে তো ইয়াতে পুৰা মানে চবেই গা ধুবৰ কাৰণে ৰখি আছে কোনে মইতো ব্ৰাছো কৰা নাই নেকি তো ব'লক আমি কমিটিৰ ওচৰলৈ যাওঁ পানীৰ কাৰণে আমি কওঁ এবাৰ কিবা কয় আৰু গাইজ মটৰৰ চুইচ দিছে পানী উঠা নাই কাৰণ পানী উঠিব কেনেকৈ বোলে গাড়ীতে পানী আনি বোলে এনেকৈ বোলে ড্ৰামত দি দিয়ে তাৰ পৰাই বোলে মটৰত উঠায় কিন্তু পানীয়ে নাই আৰু ক'ৰ পৰা উঠিব তাৰ কাৰণে তলত পানী আছিলে আৰু আমি বাল্টিঙত লৈ পেলাই ওপৰলৈ আহিলোঁ তেনেকৈ গা ধুলোঁ গা মূৰ ধুই পেলাই আমি ওলালোঁ গণেশগুৰিলৈ বুলি গণেশগুৰি যাব গণেশগুৰি হা গণেশগুৰিত যোৱা আমি মানে একো হেৰিয়ে বিচাৰি পোৱা নাই টমটমক সুধিলোঁ টমটমো নাযায় এতিয়া বোলে অটক সুধিব দিছে অট এখন ৰখিছে তো অটক সুধিলেও যায় আৰু গাইজ এয়া পাই গ'লোঁ অটো আৰু অৱশেষত আমি অটোত উঠিয়ে পাই গ'লোঁ আমাৰ গণেশগুৰি আৰু ইয়াতে ভাড়া কিমান লৈছে জানানে 100 টকা আমাৰ 4জনীৰ ভাড়া 100 টকা ল'লে আৰু ধুনীয়া কৰি আমাৰ ভনিতা আগত বহিছে আৰু আমি 3জনী বহিলোঁ পাছফালে আৰু আহি পালোঁ আমি গণেশগুৰি আৰু নামি পেলাই ইয়াতে যে উঠিবৰ কাৰণে লীনাই ইমান ভয় কৰে জানেনে তাইক চাবচোন তাইক ভনিতাই ধৰি নিব লগা হৈছে তাইক উঠিব মূৰ ঘূৰাই বোলে ইমান হাঁহিছে নহয় তাৰপিছত সেনেকৈ উঠিলোঁ আৰু আহি গ'লোঁ আৰু মানে কিবাকিবি ল'লোঁ নহয় কাপোৰ চাপোৰ কিবাকিবি কিনিলোঁ ঠাণ্ডাৰ কাপোৰ কিনিব আছে ঠাণ্ডাৰ কাপোৰ কিন্তু প্ৰথমতে খাই ল'লোঁ একাপ চাহ আৰু বনৰুটি এটা খালোঁ তেতিয়াহে মনটো শান্তি লাগিছে নহ'লে এনেকুৱা ভোক লাগিছিলে নহয় এই বনৰুটিটো খাই পেলাই মোৰ পেটটো সন্তুষ্ট হৈছিলে বাচন ধুব আছিলে পানী চানী নাছিলে গম পাইছে তাৰপিছত অহাৰ পিছত পানী আমি অহা মানে পানী আহিছে তাৰপিছত আহি পেলাই বস্তু গোটেই ঠিক কৰিলোঁ কৰি পেলাই বাচন বৰ্তন ধুলোঁ ভাত চাত খাই তাৰপিছত আৰু খোৱাৰ সময়ে হ'ল শুয়ে দিলোঁ আৰু তো এতিয়া উঠি পেলাই শ্ব'ত যাবৰ কাৰণে ৰেডি হৈছে আৰু গাইজ এইটো আনিছিলোঁ এইটো আচলতে ফ্ৰক টাইপে হয় লং হয় কিন্তু মই ইমান অকণমান চুটি হয় তাৰ কাৰণে শ্ব'ত পিন্ধি যাব নোৱাৰোঁ যে তাৰ কাৰণে মই টপ হিচাপত পিন্ধিছোঁ আৰু এইটো এনেকৈ শ্বুট কৰি পেলাই পিন্ধি দিছোঁ
আৰু গাইজ এয়া পেণ্ডেলত আহিলোঁ, পেণ্ডেলত আহিয়ে সোমালোঁ গ্ৰীণ ৰুমত। আৰু গ্ৰীণ ৰুমত সোমাই চাওকচোন আমাৰ পৰবীয়া পুৰা ফোনত লেকচাৰ মাৰি আছে, যিহেতুয়ে খোপা চোপা বান্ধি ড্ৰেছেছ কৰি পৰা ৰেডি, আৰু স্মৃতিয়ে খোপা বান্ধি আছে আৰু ময়ো এনেই বহি চাই আছোঁ। নিজৰ আসনখনৰ বাহিৰে আন কোনোৱে ৰজাৰ আপোন নহয় মেকবেথ। ৰজাৰ সৰ্বস্বতা স্বীকাৰ কৰি আহিছে বাবে তেওঁ তোমাক প্ৰশংসাৰে উপচাই পেলাইছে। কাৰণ তই জানে যে তোমাৰ দৰে ভৃত্যই তেওঁৰ নিৰ্দেশ মানি চলাৰ বাহিৰে আন একোৱেই কৰিব নোৱাৰা। কাৰণ তই জানে যে তোমাৰ দৰে ভৃত্যই চকুটোৰে কেতিয়াও তেওঁৰ আসনখনলৈ দৃষ্টি নিক্ষেপ কৰিব নোৱাৰা। কাৰণ তই জানে যে ৰজাৰ স্বেচ্ছাচাৰী থাকে ৰাজনীতিৰ শ্ৰেষ্ঠতম উপহাৰ বুলি মানি ল'বলৈ। তোমাৰ দৰে ভৃত্যই সদায় 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 সাজু হৈ থাকা। এবাৰ তোমাৰ দৰে ভৃত্যই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰা, ৰজাৰ অনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰা, তেনে তোমাৰ দৰে ভৃত্যৰ শিৰচ্ছেদ কৰাৰ হুকুম দিব তোমাৰ অতিকে আপোন ৰজাই। মানি লৈছো তোমাৰ সকলো কথা সঁচা, সকলো সঁচা। কিন্তু ৰজাক হত্যা কৰিলেও মইতো ৰজা হ'ব নোৱাৰি। ৰজা হ'ব তেওঁৰ পুত্ৰ প্ৰিন্স মেলকম। মেলকমৰো একেই দশা হ'ব, যি হ'ব তেওঁৰ পিতৃৰ ক্ষেত্ৰ। তাৰমানে তোমাৰ নহ'লে এখন যুদ্ধভূমি। আদাইকে আমন্ত্ৰণ জনোৱা, বেংকক আহিবলৈ কোৱা, বিশেষকৈ তেওঁৰ পুত্ৰক লগত আনিবলৈ কোৱা। যে তোৰ পুত্ৰই হ'ব মোৰ কাইলৈ পাৰ্টিৰ বিশিষ্ট অতিথি। ঘোষণা কৰি দিয়া। আপনার এই রেখে রয়েছে ম্যাজিস্ট্রি, মই যে প্রাসাদলৈ বার্তা প্রেরণ করি। কি বেংকুৰ পুত্ৰ বিশেষ মাতিছে যে পাৰ্টিলৈ? কি অভিসন্ধি তোমাৰ? আনক কৈ দিলে অভিসন্ধিবোৰ অভিসন্ধি হৈ নাথাকে দিয়ে। তুমি মোকো ক'ব নোৱাৰা নে? তুমি ৰাণী হে, ৰজা নহয়। ৰজাৰ কাষত হাঁহি মুখে অভিভক্তি লৈ বহি থকাৰ বাহিৰে স্কটলেণ্ড ৰাজসভাত ৰাজৰাণীৰ বেলেগ একো কাম নাই। আপোনালোকে নেকি বাপেক পুতেক? মানে বেংকো আৰু ফ্ৰেঞ্চ। হয়, মই বেংকো আৰু মোৰ পুত্ৰ ফ্ৰেঞ্চ। কিন্তু হঠাতে আমাৰ পৰিচয় প্ৰয়োজন হ'ল যে। ঠিকেই, হঠাতে প্ৰয়োজন হ'ল আৰু হঠাতে হোৱা কামবোৰ বেয়াই হ'ল। ৰজাই আপোনাৰ পুতেককহে মাৰিব কৈছিল। কামটো নহ'ল বুজিছা, বেলেগে দেখা আগত আমি পলোৱাই ভাল। আৰু আমাৰ এয়া প্ৰথম দৰ্শনী লাহে লাহে চাওঁতে শেষ হ'ব হৈছে লেডি মেকবেথ। আৰু লেডি মেকবেথ শেষ হোৱাৰ পাছতেই আমাৰ আৰম্ভ হৈ গ'ল মেডাম মেনকা। বৰষুণ পৰিলে এতিয়া তুমি ঘৰলৈ যাবা কেনেকৈ? আহি গৈছো ছাৰ, এইকাৰণে মই সদায় ৰেডি।
এই দেখা দেখি হলে কথা শুনাই থৈছে আৰু তই ইমান দেৰিকৈ আহিছে তুমি মাথাৰ লগে আহিব খুজিছিলো কিন্তু মেনেজাৰে যি কৰিছে এইটো ফেক্টৰী নিয়মত কৰিছে আৰু মোৰ লৰাই যি কৰিছে এইটো তাৰ নিয়মত কৰিছে এই দুইটা নিয়মৰ মাজত আকৌ চাবুক লৈ থিয় হৈ আছো মই চাবুকৰ কোপটো মেনেজাৰেও নেখায় আৰু মোৰ লৰাইও নেখায় পৰিব তোৰ পিঠিত কেতিয়া উঠি দিব লাগে শেষ ঠিকনা নাই ইয়াক আকৌ খবৰ দিলে মই খবৰ দিলো ফোন কৰি গোটেই মুখে ওলাই গৈছে তাৰ বাইক ঢুকাইছে তাৰ বাইকজনী তোৰ মাৰে আছিল লুকাই আছিল লুকাই নাছিল নহয় মাৰৰ গিৰিয়েকটো হঠাতে মৰি থাকিল তোলা দুজনীকৈ যজা ছোৱালী ইয়াৰ মুখতে শুনিছো ই বোলে বৰকৈ খাতনি ধৰিছিল বাইকক এজনী তাৰ হাতত পতাবলৈ ই সন্তান হোৱাৰ দুখ ই আৰু তাৰ ঘৈণীয়েকে তোক কোলাকৈ আঁতৰাব বিচাৰিছিল মাৰে ভাবিলে এজনীক আৰু যেনে ডাঙৰ কৰিব আৰু যদি ভাইকে ভাল শিক্ষা দি ডাঙৰ কৰিব পাৰে তেনেহ'লে সকলো ফালে কি ভাল হ'ব এইবোৰ ভাবিয়ে মাৰে তোক ভাইকৰ হাতত গতালে ভাইকে লিখা মেলা কৰি তোৰ দেউতাৰ হোৱাৰ গৌৰৱ আৰ্জিলে আৰু ঘৈণীয়েকে মাক চুক্তি পত্ৰত এইবোৰে লিখা আছিল যে মাৰে তোক কোনোদিনে দেখা কৰিবলৈ যাব নোৱাৰিব মাক বুলি নিজৰ চিনাকি দিব নোৱাৰিব সেইকাৰণেহে মাৰে সদায় তোৰ পৰা লুকাই থাকিছিল কেৱল মাজে মাজে ফোন কৰি কৰি ভায়েকৰ পৰা তোৰ খবৰ ৰাখিছিল আৰু ভাইকে চালা মায়েকে মোক কিমান ভাল শিক্ষা দি ডাঙৰ কৰিলে যে 5 বছৰ বয়সতে মোক তোৰ মীনা বজাৰলৈ নাচিবলৈ পঠিয়াই মই ইনকাম কৰা টকাই কি মদ খাবলৈ আৰম্ভ কৰিলো মই পইচা ইনকাম কৰিব নোৱাৰিলে সি মোক এছাৰীৰে কোবাই এইবোৰ এছাৰীৰ কোববোৰেইতো দেখুৱাবলৈ আহিছিলোঁ বুঢ়ী দিনে মদাহীটোৰ মুখেদি গম পালোঁ যে মোৰ এজনী মা আছে এজনী ভনী আছে ভনীজনীক ফেক্টৰীলৈ বিচাৰি যদি দেখিলোঁ চব লাইট বন্ধ কেৱল এটা লাইট জ্বলি আছে তালৈ গৈয়ে তাইক লগ পাই গ'লোঁ তাই কি নাম আছিল তাই মই তোক বৰ মৰম কৰোঁ মিছা নকওঁ এই মই ভাবোঁ প্ৰতিজনী ছোৱালীৰ মাজত এজনকৈ কলিজা থাকিব লাগে তেতিয়াহ'লে কোনো ছোৱালী অপৰাধ হৈ জীয়াই থাকিব নালাগে সকলোৱে তোমাৰ দৰে মেৰাম হৈ থাকিব পাৰে তই মানে মোক মেডাম বুলি মাতিব নালাগে এখাই এখনে কাজু বাদাম মেডাম বুলি মাতিলে নালাগে আৰু কথা মোৰ মনেৰে কোৱা মিঠা মিঠা কথাবোৰ মুখেৰে কিবা তিতা হৈ গ'লে তোমাৰ দৰে সাহসী ছোৱালী এজনী বহুত বেছি দৰকাৰ আমাৰ তুমি ওলাই যাওঁ মই তোমাক আদৰি বৰ বেছি মৰম কৰিম তোমাক সৰুতে মৰম কৰিবা যি খুব তোমাৰ মনৰ মাজত আছে সেই মুখখিনি তোমাৰ মৰমৰ অভাৱ মই পূৰণ আচলতে অংগবোৰ যোগ কৰি বুজিছা একে একে যোগ কৰি দিওঁ হয় দুই একে পূৰণ কৰি দিওঁ আমি দুই নহওঁ এক হ'বনে কি মুখ লুকাই আছে কিবা এটা কোৱা লাজ লাগিছে প্ৰথম কোনো লাজে লাগিছে আপুনি বা পাইছে এই বাই বহুত মৰম কৰিব আৰু মই মৰম কৰিম তোক এই মৰমটো কৰি আছো পিছত তই থাকিব মোৰ মৰমবিলাকক একেবাৰে হাৱাই দি দিয় এটা নাম এই মেনকা ভনীয়েকৰ জন্ম ৰহস্য ফাদিল হৈ গ'ল কিন্তু আজিলৈকে এইটো ৰহস্য ফাদিল নহয় যে আই বোপাই মোৰ নামটো কিয় তহঁতৰ নিচিনাকে মই এটা কোৰ্টত কেছ কৰি দিওঁ নেকি মোৰ নামৰ ৰহস্য উদঘাটন কৰিবলৈ নাহিবি দেখা আমি কথা পাতি আছো মেনকা তই কথা এটামান কৈছনে মই যে মূৰত এনেকে গামোচাখন মাৰি থৈছো কিয় মাৰিছো মোৰ যে মূৰত চাৰিটাকৈ চিলাই কৰিছিল সেই চিলাই দাগবোৰ এতিয়াও আছে এই দাগবোৰ দেখিলে বেয়া লাগিব বুলি ভাবি মই এনেকে লুকুৱাই থৈছো তই বেয়া লগা বুলি ক'লে মোৰ লাজ লাগিব নহয় এনে লাজতে মৰো তই লাজতে তোক যে মই কিমান কথা ক'ব পৰা নাই মই এনেকে কি ক'ব খুজিছো তই বুজি নাপাৱ নেকি কিবা আজিকালি মেনেজাৰে মোক কিয় লগ নিদিয়া হৈছো কিয় লগতে বাৰ পিছে পিছে ঘূৰি ফুৰি মই সেয়াও বুজি নাপাওঁ মেনেজাৰ মোক বেয়া পাইছো
যদি কেতিয়াবা কওঁ তোমাক চুম্বাইছে যেন লাগে বেয়া নাপাব দেই আৰু যদি মত কওঁ মোক বেয়া নাপাবি দেই